নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো অডি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে, অডি গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে CRE কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে। ৰিকুৱাৰমেণ্টছ গুড কমিউনিকেশ্যন স্কিল উইথ এ প্লিজেণ্ট পাৰ্চনেলিটি। আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এজ লিমিট মিনিমাম 21 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে ফিমেল কেণ্ডিডেটসকলে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন বা MBA ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000লৈকে প্ৰতিমাহে। অডি গুৱাহাটীৰ 2 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ পোষ্ট এটা মুকলি হৈছে। ৰিকুৱাৰমেণ্টছ জবটোৰ বাবে আপোনালোকৰ ভেলিড 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ LMV থাকিব লাগিব আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 21 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন একো বিচৰা নাই। জবটোৰ বাবে আপোনালোকৰ ভেলিড 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 পৰা 3 বছৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 15,000 পাৰ মান্থ। জব কেইটাৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 27 জুনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। 2 নম্বৰ ৰিকুৱাৰ্ড মেইল কেণ্ডিডেট ফৰ মাই জিঅ' ষ্ট'ৰ। 2 নম্বৰ জবটো মাই জিঅ' ষ্ট'ৰৰ ফালৰ পৰা মুকলি হৈছে আৰু জববোৰৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, তেজপুৰ, ধুবুৰী, তিনিচুকীয়া, শিলচৰ, বৰপেটা এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব ষ্ট'ৰ মেনেজাৰ পোষ্টৰ বাবে 12,000+ আৰু ষ্ট'ৰ এছ'চিয়েট পোষ্টৰ বাবে 10,000+ চেলাৰী দিয়া হ'ব ইন হেণ্ড আৰু চেলাৰীৰ লগতে ইনচেণ্টিভ ESIC PF বোনাছ এইবোৰ আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে আৰু কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো আছাম প্ৰফেশ্যনেল একাডেমী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। APA গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট ডিটেইলছ। 1 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট কৰ্ডিনেটৰ ট্ৰেইনাৰ আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। পোষ্ট মুকলি হৈছে 5টা। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা MBA মাষ্টাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি বিচৰা হৈছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে পাৰ্ট টাইম ছফ্ট স্কিল ট্ৰেইনাৰ। 4টা পোষ্ট মুকলি হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট আৰু এই জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। নিড এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ ফিল্ড। পাৰ্ট টাইম ছফ্ট স্কিল ট্ৰেইনাৰ পোষ্টৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা আছে তেখেতলোকে আপোনালোকে এপ্লাই কৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ নিড টু চেণ্ড দেয়াৰ ডিটেইল ৰিজিউম উইথ এ ৰিচেণ্ট ফটোগ্ৰাফ। আপোনালোকে মেইলৰ জৰিয়তে ডিটেইল ৰিজিউম আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন পঠিয়াই দিব। কেণ্ডিডেটছ নিড টু মেনশ্যন দ্য পজিশ্যন নেম ইন দ্য ছাবজেক্ট অফ ইয়ৰ ইমেইল। মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 24 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। আছাম প্ৰফেশ্যনেল একাডেমী, উলুবাৰী, বৰা ছাৰ্ভিচ, গুৱাহাটী। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট। A নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ, B নম্বৰ টেকনিকেল এক্সিকিউটিভ, C নম্বৰ ASM আৰু D নম্বৰতে AGM এইবোৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব কেইটাৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ 0 to 5 years। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে জববোৰৰ বাবে।
লোকেশ্যনবোৰ হৈছে গুৱাহাটী, নাহৰলগুন, বান্দৰদেৱা, আগৰতলা, বৰপেটা, শিলচৰ, তেজপুৰ, যোৰহাট, ৰঙিয়া এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু জববোৰৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 24 আৰু 25 জুন তাৰিখে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল দিয়া হৈছে, মেইলৰ জৰিয়তে নাইবা হোৱাটছআপ দিয়া হৈছে, হোৱাটছআপ নম্বৰৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰতে ৰিকুৱাৰ্ড এট ধুবুৰী লোকেশ্যনৰ পৰা 5 নম্বৰ জবটো মুকলি হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰৰ 2টা পোষ্ট, মিনিমাম 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ছুপাৰভাইজাৰৰ পোষ্ট এটা আৰু ষ্ট'ৰ কিপাৰৰ পোষ্ট এটা মুকলি হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে, জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099013413। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবছ এভেইলেবল ইন এ লিডিং নিউজ পেপাৰ হাউচ। নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। যোৰহাট আৰু গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে চেলছৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। নম্বৰ পোষ্টটো হৈছে একাউণ্টছ মেনেজাৰ। CA পাছ, ফাইনেল ইণ্টাৰ কেন এপ্লাই। নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এক্সিকিউটিভ। জবটোৰ বাবে টেলি 6.5 মাইক্ৰ'ছফ্ট এক্সেলৰ নলেজ ভালদৰে থাকিব লাগিব আপোনালোকৰ। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 7 নম্বৰ ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ ছাইট ইঞ্জিনিয়াৰ এণ্ড প্ৰজেক্ট ইঞ্জিনিয়াৰ ফৰ ৰুটছ কনষ্ট্ৰাকশ্যন ফাৰ্ম ইন লখিমপুৰ এণ্ড ডিব্ৰুগড়। ৰুট কনষ্ট্ৰাকশ্যন ফাৰ্ম লখিমপুৰ আৰু ডিব্ৰুগড় লোকেশ্যনৰ বাবে এক্সপেৰিয়েঞ্চ থকা ছাইট ইঞ্জিনিয়াৰ আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰ বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ এ ৰেপুটেড কোম্পানী হেভিং ইটছ অফিচ এট গুৱাহাটী ইনভাইটেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যন। নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, গ্ৰেজুৱেট উইথ 3 ইয়াৰ্ছ এক্সপেৰিয়েঞ্চ ইন দ্য চিমিলাৰ লাইন। আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ অৰ্থাৎ বাইক থাকিব লাগিব, মেণ্ডেটৰী হয়। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 30 আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ। নম্বৰ পোষ্টটো হৈছে ফিল্ড এক্সিকিউটিভছ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু জবটোৰ বাবে চেলাৰী লাভ কৰিব 10 to 11,000 পাৰ মান্থ। নম্বৰ পোষ্টটো হৈছে অফিচ পিয়ন। ক্লাছ 9 পাছ বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু চেলাৰী দিয়া হ'ব 8,000 পাৰ মান্থ। নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ, মাইক্ৰ'ছফ্ট অফিচ, ৱৰ্ড, এক্সেল এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব অফিচ এছিষ্টেণ্ট পোষ্টটোৰ বাবে। আৰু পোষ্টটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে, ফিমেলসকলেহে আবেদন কৰিব জবটোৰ বাবে। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ আৰু 1 to 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 9 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এন অফিচ এক্সিকিউটিভ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ, এজ বিটুইন মিনিমাম 18 আৰু মেক্সিমাম 28 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ, লগতে টিফিন এলাউন্স এক্সট্ৰাকৈ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, CV বা ৰিজিউমখন সোনকালে হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ টিচাৰ্ছ ৱান্টেড এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট এট এ CBSE স্কুল ইন ইটানগৰ অৰুণাচল প্ৰদেশ। ইংলিছ টিচাৰ, ছ'চিয়েল ছায়েন্স টিচাৰ, স্পেচিয়েল এডুকেটৰ, কাউন্সিলৰ, মিউজিক টিচাৰ, ৱেলনেছ টিচাৰ এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে হোৱাটছআপ নাইবা মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব।
পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে 8794081442 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো গ্ৰীণ মাইনৰ ফালৰ পৰা মুকলি হৈছে, গ্ৰীণ মাইন কোম্পানীৰ ফালৰ পৰা। গ্ৰীণ মাইনত স্থায়ী মেনেজাৰ পদত 25জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কৰাৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে থকা খোৱা সকলো বিনামূলীয়াকৈ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰবোৰ দিয়া হৈছে, আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী যোগাযোগ কৰি ল'ব। গোলাঘাট, তিনিচুকীয়া, যোৰহাট, ডুমডুমা, ডিগবৈ, সোণাৰী, দুলীয়াজান এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ অফিচ মেনেজাৰ ফৰ কনষ্ট্ৰাকশ্যন ফাৰ্ম ইন গুৱাহাটী। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জিমেইল দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 25 জুনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ ড্ৰাইভাৰ অফিচ সহায়কৰ আৱশ্যক হৈছে। গাড়ী চলোৱাৰ বাবে অতি কমেও 5 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। জবটোৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক উপযুক্ত দৰমহা আৰু থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব আৰু জবটোৰ বাবে ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। আছাম প্ৰফেশ্যনেল একাডেমী APA উলুবাৰী বৰা ছাৰ্ভিচ গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 14 নম্বৰ ৰিকুৱাৰ্ড চেণ্টাৰ হেড ফৰ এ প্ৰি স্কুল ইন লতা হিল আমবাৰী গুৱাহাটী উইথ প্ৰিভিয়াছ এক্সপেৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড উইথ গুড কমাণ্ড অভাৰ ইংলিছ এণ্ড মাৰ্কেটিং স্কিলছ। জবটোৰ বাবে যদি আপোনালোকে ইণ্টাৰভিউ দিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9862036936। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 15 নম্বৰ ছেলছমেন ৰিকুৱাৰ্ড ফৰ এ জাৰ্মেন শ্ব'ৰুম এট 6 মাইল গুৱাহাটী। 6 মাইল গুৱাহাটীত অৱস্থিত জাৰ্মেন শ্ব'ৰুমৰ বাবে ছেলছমেন বিচৰা হৈছে। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু চেলাৰী দিয়া হ'ব 12 to 15,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435102665। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।